নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে বহুতে ভাল খবৰ আহিল। অসম চৰকাৰৰ ফালৰ পৰা পুনৰ আপোনালোকক গ্ৰেড 3 এণ্ড গ্ৰেড 4ৰ নতুন চাকৰি আপোনালোকক মুকলি কৰা হৈছে, য'ত আপোনালোকে মাথো 8 পাছৰ পৰাই আপোনালোকে আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ কি পদ আছে, কিমান বয়সলৈকে আপোনালোকে আবেদন কৰিব পাৰিব, সবিশেষ জানিবৰ কাৰণে আমাৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাব পাৰে আপোনালোকৰ ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি চিৰাং ডিষ্ট্ৰিক্টৰ ফালৰ পৰা এইসমূহ পদ আপোনালোকক মুকলি কৰা হৈছে আপোনালোকৰ ডিষ্ট্ৰিক্ট কোৰ্টৰ। আৰু ইয়াত কি ভেকেঞ্চি আছে বলক চাই লওঁ। আপোনালোকৰ প্ৰথম ভেকেঞ্চিটো আছে আপোনালোকৰ অফিচ এছিষ্টেণ্টৰ কাৰণে আপোনালোকৰ টোটেল এটা ভেকেঞ্চি আপোনালোকক মুকলি কৰা হৈছে। আৰু আপোনালোকক মাহিলী দৰমহা দিয়া হ'ব। আপোনালোকে চাব পাৰে আপোনালোকক 15,000 টকা আপোনালোকৰ মাহিলী দৰমহা দিয়া হ'ব। আৰু আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে মাথো গ্ৰেজুৱেশ্যন কৰা হ'লে আপোনালোকে এই পদটোৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু বয়স বিচৰা হৈছে আপোনালোকে চাব পাৰে 21 বছৰৰ পৰা আপোনালোকে 40 বছৰলৈকে জেনেৰেল কেটেগৰীয়ে আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ এইজ ৰিলেক্সনো আপোনালোকক দিয়া হৈছে। আৰু 2 নম্বৰ ভেকেঞ্চিটো আছে আপোনালোকে চাব পাৰে পিয়নৰ। ইয়াতো আপোনালোকৰ এটা ভেকেঞ্চি আপোনালোকক মুকলি কৰা হৈছে। আৰু আপোনালোকৰ মাহিলী দৰমহা দিয়া হ'ব আপোনালোকৰ 10,000 টকা আপোনালোকৰ মাহিলী দৰমহা দিয়া হ'ব। আৰু কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে চাব পাৰে মাথো 8 পাছ কৰা হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু বয়সৰ সময়সীমা বিচৰা হৈছে আপোনালোকৰ 18 বছৰৰ পৰা আপোনালোকে 40 বছৰলৈকে জেনেৰেল কেটেগৰীয়ে আবেদন কৰিব পাৰিব। আৰু এইসমূহ পদৰ বাবে কোনো ধৰণৰ আপোনালোকৰ ৰিটেন এক্সাম আপোনালোকে দিব নালাগে। আপোনালোকৰ ৱৰ্ক ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব। লগতে আপোনালোকৰ যি গ্ৰেড 3 পদ আছে সেই পদটোৰ কাৰণে আপোনালোকৰ কম্পিউটাৰ স্কিল টেষ্ট আপোনালোকৰ অনুষ্ঠিত কৰা হ'ব। আৰু এইসমূহ পদৰ বাবে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। আৰু আপোনালোকৰ অনলাইন আবেদন আৰম্ভ হৈছে আপোনালোকে চাব পাৰে 27 এপ্ৰিলৰ পৰা আপোনালোকৰ অনলাইন আবেদন আৰম্ভ হৈ গৈছে। আৰু লাষ্ট ডেট ৰখা হৈছে আপোনালোকে 12 মে'লৈকে আপোনালোকে এইসমূহ পদৰ বাবে অনলাইন আবেদন কৰিব পাৰিব। এইটোৱে আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰ্মেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।